24তে 26ৰ অংক বিৰোধী কংগ্ৰেছৰ 100খন কংগ্ৰেছলৈ থৈ বিৰোধীক দিব 26খন আসন। 8ৰ পৰা 10খনকৈ লাভ কৰিব অখিল আৰু লুৰিনে। বাকী বিৰোধী ঐক্যৰ অংশীদাৰী দললৈ এৰিব 4ৰ পৰা 6খনকৈ আসন। আকৌ কংগ্ৰেছ বিজেপি বিৰোধী অংশীদাৰী দলৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনৰ লগতে 5 সমষ্টিৰ উপ নিৰ্বাচনত মুখ থেকেচা খাই সম্বিত ঘূৰি অহা নাই কংগ্ৰেছৰ। বিৰোধী ঐক্য শক্তিশালী কৰাৰ পূৰ্বে কংগ্ৰেছে অকলেই আসনৰ কৰিছে ভাগ বতৰা। ৰাইজ দল আৰু অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা সমষ্টিৰ তালিকা বিচাৰিছে অখিল গগৈ আৰু লুৰিণজ্যোতি। কংগ্ৰেছৰ আসন ভাগ বতৰাক লৈ সমালোচনাৰ ৰাইজ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ। লোকসভা নিৰ্বাচনৰ পাছতে উভত গুৰে নাচিছে কংগ্ৰেছ। 26ত অকলে চৰকাৰ গঠনৰ সপোন দেখিছে কংগ্ৰেছে। আজি কংগ্ৰেছে এই যি অলপ আমি যি সফলতা অৰ্জন কৰিছিলোঁ ইয়াতে অতি বেছি উৎসাহী হৈ উভত গুৰে নচা আৰম্ভ। যোৱাকালি তেখেতসকলে যি 100খন আসনত নিৰ্বাচন খেলিম বুলি কৈছে, অৰ্থাৎ তেওঁলোকে অকলেই চৰকাৰ গঠন কৰিম বুলি সপোন দেখা আৰম্ভ। 26ৰ বিধানসভাৰ আসনৰ ভাগ বতৰা সন্দৰ্ভত চলা বিতৰ্কৰ মাজতে কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচনতে বিজেপি বিৰোধী দলৰ শক্তি পৰীক্ষা হ'ব বুলি মন্তব্য কৰিছিল। বৰ্তমান অসম সন্মিলিত মৰ্চাত কংগ্ৰেছ নাথাকিলেও পঞ্চায়ত নিৰ্বাচনত বিজেপি বিৰোধী দলৰ মিত্ৰতাৰ কৌশল প্ৰস্তুত কংগ্ৰেছৰ। জিলা পৰ্যায়ত বিজেপি বিৰোধী দলৰ সৈতে মিত্ৰতাৰ পোষকতা ভূপেন বৰাৰ। জিলা কংগ্ৰেছবিলাকে বিজেপি বিৰোধী শক্তিবিলাকৰ লগত যদি বুজাবুজি কৰিব বিচাৰে, প্ৰদেশ কংগ্ৰেছে তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলতে বিজেপি বিৰোধী আন ৰাজনৈতিক দলে কেনেদৰে কংগ্ৰেছৰ শক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব সেয়াহে আচল কথা। যদিহে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছতকৈ আন দলৰ ফলাফল ভাল হয়, অহংকাৰী কংগ্ৰেছৰ বাবে আন এক প্ৰত্যাহ্বানে যে থিয় দিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।